ৰহৰ দালি খাই কেনেকুৱা পায় ৰাইজসকল? আজি দুপৰীয়া সাজত আছিলে ৰহৰ দালি, অকণমান বেলেগ ধৰণে বনাইছিলোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈ বনাইছিলোঁ। ব'লক দালিকণ বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকক দেখাওঁ। ৰহৰ দালিখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাতে এয়া আদা নহৰু থেতেলিয়াই লৈছোঁ, তেজপাত লৈছোঁ, অকণমান গোটা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া, পিঁয়াজ, এইপিনে লৈছোঁ বিলাহী আৰু তাতে এয়া হালধি আৰু নিমখ দি লৈছোঁ। দি পেলাই ইয়াতে অকণমান মিঠাতেল দিছোঁ। এতিয়া গোটেইখিনি প্ৰেছাৰ কুকাৰত দি পেলাই এয়া আন্দাজমতে পানী দি দিছোঁ। দি পেলাই এতিয়া ধুনীয়াকৈ সিজিবৰ কাৰণে গেছতে উঠাই দিম। এয়া প্ৰায় ৩-৪টামান চিটি মৰাৰ পাছতে দালিকণ ধুনীয়াকৈ সিজি গৈছে। এতিয়া এবাৰ ধুনীয়াকৈ লৰাই ল'লোঁ। তাৰপিছতে ইয়াত দেখিছেনে গৰম মছলা, ইয়াতে মই অকণমান গৰম মছলা দি আকৌ ইয়াত ধুনীয়াকৈ লৰাই ল'ম। এতিয়া এইপিনে গেছতে মোৰ টিপলিকা কেৰাহীটো পাতি পেলাই তেল দিছোঁ আৰু তেলখিনি এতিয়া এয়া গৰম হ'বলৈ ধৰিছে। গৰম হ'বলৈ ধৰোঁতে তাতে মই কেইটামান দিছোঁ জিৰা, গোটা জিৰা। আপোনালোকে ইয়াত শুকান জলকীয়া দিব পাৰে। মোৰ আজি শুকান জলকীয়াটো নাছিলে, যিহেতুকে জ্বলা জলকীয়াটো আছিলে, জ্বলা নোহোৱাটো নাছিলে, সেইকাৰণে নিদিলোঁ আৰু। এয়া অকণমান দি দিছোঁ ইয়াতে কাশ্মীৰী ৰেড চিলি। এতিয়া ইয়াতে আপোনালোকে আকৌ আদা নহৰু থেতেলিয়াই লোৱা দিব পাৰে, কিন্তু মই দিয়া নাই, যিহেতুকে মই দালিখিনি বহাওঁতে দিছিলোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া ইয়াতে মই ধুনীয়াকৈ তেলটো মাৰি দিছোঁ কেৰাহীতেও, এনেকৈ কেৰাহীটোৰ পৰা বাকি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই পেলাই আমাৰ দালিকণ ৰেডি হৈ গৈছে। এনেকৈ দালিকণ বনালে ৰহৰ দালিকণ বহুত বেছি ভাল লাগে খায়। লগতে ৰহৰ দালিত যিটো আভোক লগা গোন্ধ এটা ওলায়, সেই গোন্ধটো নোলায় আৰু। তাৰপিছত আজি দুপৰীয়াৰ একদম চিম্পুল থালিখন এনেকৈ সজাই লৈছোঁ। ভাত, এইপিনে কুন্দুলি ভাজি, তিতা কেৰেলা আলু ভাজি, লগতে ফ্ৰেঞ্চ বিনৰ আলু ভাজি, এয়া মাছ ফ্ৰাই, এইপিনে আছে পটল ফ্ৰাই, পদিনা আৰু আমৰ চাটনি, জলকীয়া, অকণমান চালাড, লগতে অকণমান নেমু টেঙা। এয়া হৈছে আজি স্পেচিয়েল ৰহৰ দালি। গতিকে এনেকৈ আজি দুপৰীয়া সাঁজটো আমি খাই দিওঁ দেই। আপোনালোকে আৰু কেনেকৈ খালে জনাব। লগতে আজিৰ দালিকণৰ ৰেচিপিটো কেনেকুৱা লাগিলে চাই পেলাই জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।